নলবাৰী জিলাৰ ধমধমাত চাঞ্চল্যকৰ ঘটনা ধমধমাৰ নাহিৰবাৰীৰ পাভনৈৰ পাৰৰ জংঘলৰ মাজত উদ্ধাৰ এটা মৃতদেহ মৃতদেহটো গাঁওখনৰ মজনুৰ আলীৰ বুলি জানিব পৰা গৈছে বিগত প্ৰায় 5 দিন ধৰি নিৰুদ্দেশ হৈ আছিল মজনুৰ আলী দেওবাৰে সন্ধিয়া স্থানীয় লোকে গেলি যোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি ধমধমা আৰক্ষী চকীত খবৰ দিয়ে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে পাবনা নদীৰ পাৰত জংঘলৰ মাজত এটি মৃতদেহ উদ্ধাৰ হয় মৃতদেহটো মোহাম্মদ মজনুৰ আলী বুলি চিনাক্তকৰণ কৰা হয় আৰু নাহিৰবাৰী গাঁৱৰ গাঁওবুঢ়াই ধমধমা আৰক্ষীক খবৰ দিয়ে আৰু সেইমতে পুলিচে ধমধমা আৰক্ষী আৰু বিষয়াসকলে তেওঁক মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ লৈ যায় দাপাগল টাইপৰ আজি 3 বছৰমান ধৰি তেওঁ অলপ সেই মেণ্টেলি প্ৰব্লেম হৈছিল মাজে মাজে কাজিয়া লাগে আৰু নিৰুদ্দেশ হৈ কেতিয়াবা নিজে নিজে ঘৰটো গুচি আহে আৰু নিৰুদ্দেশ হৈ সেইমতে পৰিয়ালক বিচাৰ খচাৰ কৰি পোৱা নাছিল কিন্তু তেওঁ জংঘলৰ মাজত আজি পৰি আছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গল মাজনী মোক ক্ষমা কৰিবা শিক্ষা লৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব